চাওক মই আজি সুদীৰ্ঘ মোৰ ৰাজনীতিৰ জীৱনত অসমৰ সংবাদ জগতলৈ থকা মোৰ যিটো সন্মান তাত অকণো কমা নাই আৰু কোনো সংবাদ গোষ্ঠীয়ে ক'ব নোৱাৰিব যে সাংবাদিকক টাৰ্গেট কৰি কেতিয়াবা মই কিবা কথা কৈছোঁ। কালি মই যিটো পোষ্ট দিছোঁ এই পোষ্টটো আপোনালোকে মই এটা বল এটা কোৰ্টত এৰি দিছোঁ নিজৰ গালে টানি নল'ব। মই তাত সাংবাদিকৰ নামেই কোৱা নাই, সাংবাদিকৰ প্ৰশ্নই কৰা নাই। আমি এইকেইদিন যি যাত্ৰাত গৈ আছোঁ ৰাস্তাত বাছে বাছে মানুহে আহি আমাক প্ৰশ্ন কৰিছে যে গৌৰৱ গগৈ পাকিস্তানী লিংক আছেনে নাই। মই যিটো নাম নোলোৱাকৈ কোৱাৰ কথাত মই আজি তাৰিখত দুখ পাইছোঁ যে আপোনালোকে কেলে কোৰ্টৰ এই বলটো আপোনালোকলৈ লৈ গৈছে। আপোনালোকে কওকচোন, ইয়াত থকা যিসকলে আমাৰ কংগ্ৰেছৰ বিট কৰে বা মই আগতে বিজেপিত থাকোঁতেও যিসকলে বিজেপি বিট কৰিছিলে, কওকচোন যে মীৰা বৰঠাকুৰে অসমৰ সংবাদ জগতৰ লগত জড়িত থকা এজন মানুহক কেতিয়াবা অসন্মান কৰিছোঁ নেকি? নাই কৰা। মই যিটো কথা কৈছোঁ এই প্ৰশ্ন মই যালে কৰিছোঁ তেওঁ বুজি পায়, মই ক'ত খৰচ হৈছে তেওঁ বুজি পায়। মই প্ৰশ্ন কৰিছোঁ এজন বিশেষ ব্যক্তিলৈ আৰু প্ৰশ্নটো আপোনালোকে গালে টানি নল'ব। মই আপোনালোকক সেইটো কথা একেবাৰে বিনম্ৰতাৰে কৈছোঁ। ভাৰতবৰ্ষৰ ভিতৰত অসমৰ সংবাদ জগতৰ এতিয়াও অধিকাংশ সাংবাদিকে নিষ্ঠা, সততা আৰু নিৰপেক্ষতাৰে কম পইচা পায়ো তেওঁলোকৰ বেতন কম হোৱাৰ পিছতো কিন্তু কম্প্ৰমাইজ নকৰা সাংবাদিকক সদায় আমি প্ৰশ্নবিলাকত দি থাকোঁ। গতিকে আপোনালোকে এইটো বস্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা মতে আপোনালোকে এই কথাটো নিজৰ গালে লৈ নিজক অসন্মানী নকৰিব। মোৰ আপোনালোকৰ প্ৰতি ৰেচপেক্ট আছে, সদায় থাকিব আৰু সংবাদ জগতৰ কোনো মানুহক আঙুলি উঠোৱাৰ ধৃষ্টতা মোৰ নাই, মই নাই উঠোৱা। কিন্তু সেইকেইজন যিকেইজনে যদি 2 কোটি খৰচ কৰাৰ হিচাপ ভাগলৈ গৈছে তেওঁলোকৰ ধৰভৰণি হ'ব পাৰে, কিন্তু ইয়াত থকা এটা কেমেৰাৰো মোৰ বিশ্বাস এটা কেমেৰাটো কোনো পইচা যোৱা নাই আৰু নিদিয়ে। মুখ্যমন্ত্ৰীয়ে ভালকৈ বুজি পায়। যাৰ যাৰ তাত পেকেট গৈছে তেওঁলোকৰ কথা মই নকওঁ। মই যি কৈছোঁ সদায় ডাটাবেছ কওঁ, যি তথ্য কি আছে নাছে। মই সাংবাদিকৰ কথা মই কোৱাই নাই ইয়াত। মই কৈছোঁ মই যিটো খৰচৰ কথা বিশেষ ব্যক্তি এজনলৈ কৈছোঁ, যিজনে আজি 6 মাহ এটা কথা কৈ পেলাই গৌৰৱ গগৈক ঘেৰাই ৰাখিছে, সেই মানুহজনকেই মই কৈছোঁ। মই আপোনালোকক কোৱা নাই। মই আপোনালোকক উইথ ডিউ ৰেচপেক্ট আকৌ কৈছোঁ, এই কথাটো আপোনালোকলৈ টানি আনি যে গোসাঁই ঘৰত কোন মই কল খোৱা নাই এই কামটো নকৰিব, কাৰণ মই আপোনালোকক কেতিয়াও কোৱা নাই। ভৱিষ্যতলৈ অসমৰ সাংবাদিক গোষ্ঠীৰ লোকক আছে, 2-1 সাংবাদিকটো আছে, আপোনালোকে ভালকৈ জানে, যিকেইজনে এতিয়া বৰ্তমান বিজেপিৰ একেবাৰে মুখপাত্ৰ হিচাপে কাম কৰে। সেইবিলাক আপোনালোক হয় নেকি? ডেফিনেটলি নহয়। তেওঁলোকৰ যদি গাত লাগিছে মোৰ ক'বলগীয়া কথা নাই, কিন্তু মই কোনো সাংবাদিকৰ নাম ইয়াত লোৱা নাই আৰু এই কথাটোক লৈ পেলাই আপোনালোকে অসন্তোষ নকৰিলে মই ভাবিম যে আমাৰ সকলোৰে ভাল হ'ব। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।